প্ৰত্যেক দিনাই আমি প্ৰতিযোগীৰ কণ্ঠৰে আমাৰ খণ্ড আৰম্ভ কৰোঁ, প্ৰতিযোগিতা আৰম্ভ কৰোঁ। আজি ভাবিছোঁ অকণমান বিচাৰকৰ পৰা আৰম্ভ কৰোঁ। অসংখ্য জনৰে হাহাকাৰ শুনি শুনি শব্দে নীৰৱে বুঢ়ালুই তুমি বুঢ়ালুই বোৱা কিয়। প্ৰদীপ দাই অনুভৱটো অকণমান কওক। আচলতে ছিনিয়ৰৰ লগত কাম কৰি ভাল লাগে আৰু আমাৰ সেই অংকুৰে বজাইছে, সি আমাক ভয় খাইছে অকণমান, মানে ভয় কৰি বজাইছে। ৰাজকুমাৰ দা অহাৰ লগে লগে আমাৰ মানে গৰম উঠি গৈছে আৰু ষ্টেজখন ভাল লাগিছে। এইখিনিত আহি আপোনাৰ আটাইতকৈ প্ৰিয় ঠাই নহয় জানো এইখিনি, আৰু এই তবলাযোৰ সৈতে আপোনাৰ এটা খুব আত্মিক এটা সম্পৰ্ক আছে। মই আচলতে ইয়াৰ মানুহে, এই তাত এই মাইক লৈ পেলাই মই কথা কোৱা মানুহেই নহয়, মই যি কওঁ হাতেৰে কওঁ আৰু। মই একেৰাহে 25 বছৰ কংস কৰিলোঁ আৰু এতিয়া মই নাটকৰ কংসক কাষতে পাইছোঁ, এৰাত নাই, গতিকে কংসৰ সংলাপ এফাকি লাগে এতিয়া মোক। মোৰ ভয়টো আৰু বেছি হৈ আহে। যি কংসৰ সুবিধা পাই যিটো ধমক দিলে, মই আৰু মোৰ দুয়োৰে লগৰীয়া। অসমৰ ৩৫খন জিলাৰ জ্যেষ্ঠ নাগৰিকসকলৰ মাজত এক ব্যতিক্ৰমী ৰিয়েলিটি শ্ব' সুৰ সংগ্ৰাম। আজি সন্ধিয়া ৭:৪৫